নমস্কাৰ বন্ধুসকল, গুৱাহাটী হাইকোৰ্টৰ ওচৰত বহুত টাইম ধৰি থিয় হৈ আছিলোঁ। তাৰপিছত চালোঁ ওচৰতে এখন পাৰ্ক আছে। পাৰ্কখনত সোমালোঁ। ইমানে ধুনীয়া দৃশ্য, ইমান ভাল লাগিল চাই। কিন্তু এটা বস্তু ভাল লাগিল, ইয়াতে কোনো টিকেটৰ ব্যৱস্থা নাই। আপুনি মনৰ পৰা যি ডনেশ্যন দিয়ে পাৰ্কখনত সোমাই যাব পাৰে। আৰু মই আশা কৰোঁ ডনেশ্যন দিলেও ডনেশ্যনৰ টকাখিনি আপোনাৰ ভাল কামতে লাগিব, কাৰণ পাৰ্কখন বহুত চাফাকৈ ৰাখিছে। মই আগত কেতিয়াও মিছাইল দেখা নাছিলোঁ। মিছাইলটো দেখি ভাবিছিলোঁ এইটো কি হয়, প্লেনে হ'ব নেকি। পিছত চালোঁ লিখা আছে এইটো মিছাইল হয়। পাণ্ডুবিত লগাই এই মিছাইলটো, পাণ্ডুবি জাহাজৰ ভিতৰত থাকে মিছাইলটো। তাৰ উপৰিও ইয়াৰ আমাৰ ইণ্ডিয়াৰ বায়ুসেনা আৰু জলসেনা যিমান জাহাজ আৰু উৰাজাহাজ আছে ইয়াতে ৰাখা আছে ধুনীয়াকৈ। গোটেইখিনি নামটো লিখা আছে ইয়াতে। বহুত ভাল লাগিল চাই। আপোনালোকে সৰু ল'ৰা ছোৱালীক লৈ আহিব পাৰে। ইয়াতে বহুত শিকিবলগীয়া বা দেখিবলগীয়া বস্তু আছে। আৰু আমাৰ কাৰ্গিল যুদ্ধত শ্বহীদ হোৱা চবৰে ফটো ইয়াতে লগোৱা আছে। কাৰ্গিল যুদ্ধত শ্বহীদ হোৱা আমাৰ অসমৰ জিন্তু গগৈৰো ফটোটো ইয়াতে লগোৱা আছে। এই শ্বহীদসকলে নিজৰ বলিদান দি আমাৰ দেশখনক শান্তিৰে ৰাখিছে বা আমি শান্তিৰে থাকিব পাৰিছোঁ। বন্ধুসকল, সৰু এটা ভিডিঅ' আপোনালোকলৈ উপস্থাপন কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব।